ওয়েলকাম টু মাই ডিজিটেল এডুকাৰ ইউটিউব চেনেল। ভিডিঅ'টোৰ যোগেদি DEEৰ অধীনৰ LPP শিক্ষক পদৰ নিযুক্তি সম্পৰ্কে আলোচনা কৰিব বিচাৰিছোঁ। ইতিমধ্যে প্ৰকাশ পোৱা 5,500টা LPP পদত যিসকলে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি অৰ্থাৎ স্পৰ্টছ, NCC আৰু কালচাৰেল কোঠাত আবেদন কৰিছিলে সেইসকলৰ ছেপ্টেম্বৰ মাহত ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন হৈ গ'ল আৰু অহা 1 তাৰিখৰ পৰা 8 অক্টোবৰলৈকে একাংশৰ বাবে ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ নটিফিকেশ্যন তথা লিষ্টসমূহ প্ৰকাশ পাইছে। অৱশ্যে এইসকল প্ৰাৰ্থী চিটেট কোৱালিফাইড গুৱাহাটী হাইকোৰ্টৰ নিৰ্দেশ মৰ্মে এই প্ৰাৰ্থীসকলৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰাৰ কাৰণে নটিফিকেশ্যন প্ৰকাশ পাইছে আৰু একাংশ প্ৰাৰ্থী আছে যিসকল PWD অৰ্থাৎ পাৰ্চন উইথ ডিজেবিলিটি প্ৰাৰ্থীসকল লগতে জেনেৰেল প্ৰাৰ্থী। এই প্ৰাৰ্থীসকলৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন কেতিয়া হ'ব এই সম্পৰ্কে বিভিন্নজনে প্ৰশ্ন সুধি থাকে। আপোনালোকে ইতিমধ্যে গমেই পায় যে PWD প্ৰাৰ্থীসকলৰ কাৰণে ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ বাবে প্ৰথমতে মেডিকেল টিম অৰ্থাৎ মেডিকেল বোৰ্ড গঠন হয় আৰু এই মেডিকেল টিমৰ সহায়ত PWD প্ৰাৰ্থীসকলৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হয়। যিহেতু এতিয়ালৈকে মেডিকেল বোৰ্ড গঠন হোৱা নাই, মেডিকেল বোৰ্ড গঠন হোৱাৰ পিছতহে প্ৰাৰ্থীসকলৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব আৰু লগতে বাকী প্ৰাৰ্থীসকলৰ যিহেতু অনলাইনৰ মাধ্যমতে কি হয় ডকুমেণ্টছ ভেৰিফিকেশ্যন হয় আৰু যিসকল প্ৰাৰ্থীত অফিচৰ পৰা বিচাৰে অৰ্থাৎ বাকী জেনেৰেল প্ৰাৰ্থীসকলৰ কেতিয়াবা কি কৰে অনলাইন ভেৰিফিকেশ্যনৰ মাজত একাংশ প্ৰাৰ্থীৰ বাবে আকৌ ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে নটিফিকেশ্যন প্ৰকাশ পায়। য'ত দৰকাৰ অনুভৱ কৰে DEEৰ ফালৰ পৰা সিহঁতসকলৰ কাৰণে ফিজিকেল ভেৰিফিকেশ্যন কৰাৰ কাৰণে নটিফিকেশ্যন প্ৰকাশ পায় বা ইয়াৰ আগৰ বিজ্ঞাপনসমূহত আমি দেখা পাইছোঁ যে একাংশ প্ৰাৰ্থীৰ কাৰণে আকৌ ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে চিডিউল প্ৰকাশ কৰে। এতিয়ালৈকে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি থকা প্ৰাৰ্থীসকল আৰু একাংশ গুৱাহাটী হাইকোৰ্টৰ নিৰ্দেশ মৰ্মে চিটেট প্ৰাৰ্থীসকলৰ কাৰণে ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে চিডিউল প্ৰকাশ পাইছে আৰু এইসকলৰ বাদে বাকী প্ৰাৰ্থীসকলৰ ভেৰিফিকেশ্যনৰ সম্পৰ্কে কোনো ধৰণৰ নিৰ্দেশনা এতিয়ালৈকে প্ৰকাশ পোৱা নাই আৰু DEEৰ ৱেবছাইটত যিকোনো নিৰ্দেশনা হোৱাৰ লগে লগে নিশ্চয় আপোনালোকক এই চেনেলৰ যোগেদি জানিব পাৰিব আৰু লগতে আপোনালোকে নিজেও DEEৰ ৱেবছাইটত ফ'ল' কৰি থাকিলে এই কথাখিনি গম পাই থাকিব। মই এই ভিডিঅ'টোৰ যোগেদি এইখিনি ক'ব পাৰোঁ যে এতিয়ালৈকে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি থকা প্ৰাৰ্থীসকল আৰু যি চিটেট কোৱালিফাইড একাংশ হাইকোৰ্টৰ নিৰ্দেশ মৰ্মে ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব দিছে এই দুটা ভেৰিফিকেশ্যনৰ বাদে এতিয়ালৈকে বাকী প্ৰাৰ্থীসকলৰ কাৰণে ভেৰিফিকেশ্যন সম্পৰ্কীয় কোনো ধৰণৰ খবৰ অহা নাই। খবৰ আহিলে নিশ্চয় আপোনালোকে জানিবলৈ পাৰিব আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বা বাতৰি বা খা খবৰ পাবলৈ যিসকলে চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অল কৰি দিব। থেংক ইউ।